ঘটনাটো হ'ল আমি আহি আছিলোঁ ধুবুৰীৰ পৰা ফকীৰগঞ্জ যাম। তো এই ছিজনত পানী শুকাই যায় কাৰণে আমাৰ নাওবিলাক ইমান ভালকৈ আহিব নোৱাৰে, পানী শুকাই যায় কাৰণে লাগি যায়, সেইকাৰণে অসুবিধা হয়। তো আজি আমি 2টা বজাত ধুবুৰীৰ পৰা ৰাওনা দিছিলোঁ ফকীৰগঞ্জ যাম, কিন্তু কি হ'ল 1 ঘণ্টা অহাৰ পিছত আমাৰ নাওখন কি হ'ল আটকি গ'ল আৰু আমাক তাতে নমাই দিছে। আমি খোজকাঢ়ি 2 কিলোমিটাৰমান আহিলোঁ, এতিয়াও আমাৰ নাওখন আহি পোৱা নাই। কেতিয়া আহিব নাজানো, আমি অলপখিনি আগুৱাই যাম, চাওঁ কি হয়। আৰু মই ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰে যদি এই বিষয়টো চালি জাৰি চায় আৰু যদি কোনো স্পেচিয়েল পদক্ষেপ লোৱা যায়, মাটি খুঁড়ি হওক বা বেলেগ কোনো উপায়ে হওক যদি কৰে, তেনেহ'লে আমি এই দুই পাৰৰ মানুহ যথেষ্ট উপকৃত হ'ম। ঘটনাটো হ'ল আমি আহি আছিলোঁ ধুবুৰীৰ পৰা ফকীৰগঞ্জ যাম। তো এই ছিজনত পানী শুকাই যায় কাৰণে আমাৰ নাওবিলাক ইমান ভালকৈ আহিব নোৱাৰে, পানী শুকাই যায় কাৰণে লাগি যায়, সেইকাৰণে অসুবিধা হয়। তো আজি আমি 2টা বজাত ধুবুৰীৰ পৰা ৰাওনা দিছিলোঁ ফকীৰগঞ্জ যাম, কিন্তু কি হ'ল 1 ঘণ্টা অহাৰ পিছত আমাৰ নাওখন কি হ'ল আটকি গ'ল আৰু আমাক তাতে নমাই দিছে। আমি খোজকাঢ়ি 2 কিলোমিটাৰমান আহিলোঁ, এতিয়াও আমাৰ নাওখন আহি পোৱা নাই। কেতিয়া আহিব নাজানো, আমি অলপখিনি আগুৱাই যাম, চাওঁ কি হয়। আৰু মই ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰে যদি এই বিষয়টো চালি জাৰি চায় আৰু যদি কোনো স্পেচিয়েল পদক্ষেপ লোৱা যায়, মাটি খুঁড়ি হওক বা বেলেগ কোনো উপায়ে হওক যদি কৰে, তেনেহ'লে আমি এই দুই পাৰৰ মানুহ যথেষ্ট উপকৃত হ'ম। ঘটনাটো হ'ল আমি আহি আছিলোঁ ধুবুৰীৰ পৰা ফকীৰগঞ্জ যাম। তো এই ছিজনত পানী শুকাই যায় কাৰণে আমাৰ নাওবিলাক ইমান ভালকৈ আহিব নোৱাৰে, পানী শুকাই যায় কাৰণে লাগি যায়, সেইকাৰণে অসুবিধা হয়। তো আজি আমি 2টা বজাত ধুবুৰীৰ পৰা ৰাওনা দিছিলোঁ ফকীৰগঞ্জ যাম, কিন্তু কি হ'ল 1 ঘণ্টা অহাৰ পিছত আমাৰ নাওখন কি হ'ল আটকি গ'ল আৰু আমাক তাতে নমাই দিছে। আমি খোজকাঢ়ি 2 কিলোমিটাৰমান আহিলোঁ, এতিয়াও আমাৰ নাওখন আহি পোৱা নাই। কেতিয়া আহিব নাজানো, আমি অলপখিনি আগুৱাই যাম, চাওঁ কি হয়। আৰু মই ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰে যদি এই বিষয়টো চালি জাৰি চায় আৰু যদি কোনো স্পেচিয়েল পদক্ষেপ লোৱা যায়, মাটি খুঁড়ি হওক বা বেলেগ কোনো উপায়ে হওক যদি কৰে, তেনেহ'লে আমি এই দুই পাৰৰ মানুহ যথেষ্ট উপকৃত হ'ম। ঘটনাটো হ'ল আমি আহি আছিলোঁ ধুবুৰীৰ পৰা ফকীৰগঞ্জ যাম। তো এই ছিজনত পানী শুকাই যায় কাৰণে আমাৰ নাওবিলাক ইমান ভালকৈ আহিব নোৱাৰে, পানী শুকাই যায় কাৰণে লাগি যায়, সেইকাৰণে অসুবিধা হয়। তো আজি আমি 2টা বজাত ধুবুৰীৰ পৰা ৰাওনা দিছিলোঁ ফকীৰগঞ্জ যাম, কিন্তু কি হ'ল 1 ঘণ্টা অহাৰ পিছত আমাৰ নাওখন কি হ'ল আটকি গ'ল আৰু আমাক তাতে নমাই দিছে। আমি খোজকাঢ়ি 2 কিলোমিটাৰমান আহিলোঁ, এতিয়াও আমাৰ নাওখন আহি পোৱা নাই। কেতিয়া আহিব নাজানো, আমি অলপখিনি আগুৱাই যাম, চাওঁ কি হয়। আৰু মই ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰে যদি এই বিষয়টো চালি জাৰি চায় আৰু যদি কোনো স্পেচিয়েল পদক্ষেপ লোৱা যায়, মাটি খুঁড়ি হওক বা বেলেগ কোনো উপায়ে হওক যদি কৰে, তেনেহ'লে আমি এই দুই পাৰৰ মানুহ যথেষ্ট উপকৃত হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।